Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন। আজিৰ আমাৰ টপিক হৈছে দ্বিবীজপত্ৰী উদ্ভিদৰ কাণ্ডৰ গঠন, ডাইকটিলিডিনাছ চিষ্টেম। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি একবীজপত্ৰী আৰু দ্বিবীজপত্ৰীৰ মূলৰ আভ্যন্তৰীণ গঠন আমি দেখিবলৈ পাইছিলোঁ, ৰাইট। একবীজপত্ৰীৰ মূলৰ ভিতৰত কেনেকুৱা দেখিবলৈ পোৱা যায়, দ্বিবীজপত্ৰীৰ মূলৰ ভিতৰত কেনেকুৱা দেখিবলৈ পোৱা যায়, আৰু তাতে আমি দেখিছিলোঁ যে একবীজপত্ৰী আৰু দ্বিবীজপত্ৰীৰ মূলৰ আভ্যন্তৰীণ অংশত কিছু পৰিমাণে আমি মিলো দেখিবলৈ পাইছিলোঁ, কিছু পৰিমাণে অমিলো দেখিবলৈ পাইছোঁ। যিহেতু সিহঁতৰ মাজত কিছুমান অমিল থাকে, কিছুমান পাৰ্থক্য থাকে, সেইকাৰণে আমি একবীজপত্ৰী আৰু দ্বিবীজপত্ৰীৰ অংশসমূহ আমি ডিফাৰেণ্টকৈ আলোচনা কৰোঁ, ৰাইট। চ' আজি ভিডিঅ'ত আমি চাম দ্বিবীজপত্ৰীৰ কাণ্ডৰ আভ্যন্তৰীণভাৱে দেখিবলৈ কেনেকুৱা হয়। ইয়াৰ কাৰণে আমি কি কৰিম, দ্বিবীজপত্ৰী উদ্ভিদৰ কুমলীয়া কাণ্ডৰ আমি এটা প্ৰস্থচ্ছেদ ল'ম। এনেকুৱা কুমলীয়া কাণ্ড আছে, তাৰ পৰা এনেকৈ এটা প্ৰস্থচ্ছেদ আমি কাটি ল'ম, ৰাইট। এইটো একেবাৰে পাতল প্ৰস্থচ্ছেদ এটা কাটি লৈ পেলাই আমি অনুবীক্ষণ যন্ত্ৰৰ তলত যেতিয়া চাম তেতিয়া দেখিবলৈ এনেকুৱা ধৰণৰ হ'বই। এইবোৰ অংশ থাকিব, ইয়াক এনেকুৱা দেখিব পাৰা, কিন্তু ইয়াতে স্পষ্টকৈ অকণমান বেছি স্পষ্টকৈ দিয়া আছে। চোৱাচোন কি কি অংশ আছে, পিছত আমি সেইটো চিত্ৰ চাম। ইয়াতে চোৱা, একেবাৰে বাহিৰত এইবোৰ যে ওলাই আছে, আমি মূলৰ ক্ষেত্ৰতো এনেকুৱা দেখিবলৈ পাইছিলোঁ বাহিৰত ওলাই থকা, হয়নে। এইবোৰক কি বুলি কোৱা হয়, অধিৰম বুলি কোৱা হয়। চুলিৰ দৰে অংশ, এইবোৰ অধিৰম, যিবোৰ বহিস্থকৰ বাহিৰত থাকে। আৰু এই বাহিৰৰ যিটো এনেকুৱা ধৰণৰ তৰপ আছে একেবাৰে বাহিৰতো, সেইটোৰ নাম হৈছে বহিস্থক, বা যাক এপিডাৰ্মিছ বুলি কোৱা হয়। ইয়াৰ কাম হৈছে কি, প্ৰটেকশ্যন দিয়া, ৰক্ষণাবেক্ষণ দিয়ে, যাতে কোনো ধৰণৰ ইনফেকশ্যন হ'ব নোৱাৰে উদ্ভিদত, কোনো ধৰণৰ বাহিৰা অনুজীৱ যাতে উদ্ভিদৰ ভিতৰত সোমাব নোৱাৰে, বা কাণ্ডৰ পৰা যাতে পানীৰ প্ৰচ্ছেদন যথেষ্ট পৰিমাণে নহয়, সেইবোৰ নিয়ন্ত্ৰণ কৰে বাহিৰৰ যিটো আৱৰণ আছে বহিস্থক, সেইখনে, ৰাইট। আৰু বহিস্থকৰ পৰা এনেদৰে ওলাই, এইবোৰ হৈছে কি অধিৰম। তাৰ পিছৰ যিটো তৰপ আছে, সেইটো তৰপক কি কোৱা হৈছে, সেইটো তৰপ হৈছে অধস্তক। যিটো অধস্তক তৰপ আছে বা হাইপোডাৰ্মিছ বুলি ইয়াক কোৱা হয়। হাইপোডাৰ্মিছ আমি উদ্ভিদৰ মূলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাছিলোঁ। হাইপোডাৰ্মিছৰ কাম হৈছে ই কিছুমান এডিশ্যনেল ছাপোৰ্ট দিয়ে, উদ্ভিদটোক কিছুমান এডিশ্যনেল ষ্ট্ৰেংথ দিয়ে। আৰু হাইপোডাৰ্মিছত যিবোৰ কলা থাকে, কলেনকাইমা কলা থাকে বা কোষ থাকে, কলেনকাইমা কোষসমূহ যেতিয়া থাকে, তেতিয়া উদ্ভিদৰ সেইটো অংশ লৰচৰ কৰিব পাৰে। সেইকাৰণে ইয়াতে অধস্তক থাকে, যাতে কাণ্ডই কিছু পৰিমাণে মুভমেণ্ট কৰিব পাৰে। তাৰ ভিতৰৰ যি অংশ আছে, এই পিংক কালাৰৰ, এইটো অংশক কোৱা হয় জীৱিতক বা পেৰেনকাইমা, য'ত খাদ্যবস্তুসমূহ সঞ্চিত হৈ থাকে, পানী সঞ্চিত হৈ থাকে, ৰাইট। চ' এইটো হৈছে কি জীৱিতক, পেৰেনকাইমা, যাক পেকেজ চেল বুলিও কোৱা হয়। তাৰ পিছত এইটো যিটো আৱৰণি আছে এনেদৰে, এইটো আৱৰণিক কোৱা হয় কি অন্তস্তক। অন্তস্তক আমি মূলৰ ক্ষেত্ৰতো দেখা পাইছিলোঁ, এপিডাৰ্মিছ, ইয়াক কোৱা হয় এণ্ডোডাৰ্ম বা অন্তস্তক বুলি কোৱা হয়। চ' অন্তস্তক যিটো থাকে, অন্তস্তকত আমি মূলৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ যে অন্তস্তকত এটা মমৰ তৰপ থাকে, ৰাইট। চ' অন্তস্তকৰো কাম হৈছে কি প্ৰতিৰক্ষা দিয়া, যাতে পানী যথেষ্ট পৰিমাণে ওলাই নাযায়, তাৰ কাৰণে ইয়াক প্ৰতিৰক্ষা দিয়ে। আৰু ইয়াত যিবোৰ কোষ থাকে, কোষসমূহ লগালগিকৈ থাকে, কোনো ধৰণৰ কোষ মধ্যৱৰ্তী স্থান নাথাকে, বেছিকৈ যাতে প্ৰটেকশ্যন দিব পাৰে, সেইকাৰণে। তাৰ ভিতৰৰ যিটো লেয়াৰ আছে, সেইটো লেয়াৰ হৈছে পৰিস্তম্ভ, আৰু পৰিস্তম্ভসমূহৰ পৰাই সংবহন কলাসমূহ ষ্টাৰ্ট হয়, সংবহন কলাসমূহ ওলাই। সংবহন কলা কি হয়, জাইলেম আৰু ফ্লয়েম, ৰাইট। তাৰপিছত এইবোৰ যে ৰিং আকৃতিত এনেকুৱা যে পিৰামিডৰ দৰে ৰিং যে আছে, এইবোৰ হৈছে কি জাইলেম আৰু ফ্লয়েম, সংবহন কলা।
ইয়াতে সংবহন কলাসমূহ ৰিং এৰেঞ্জমেণ্টত এৰেঞ্জ হৈ থাকে, ৰিঙৰ দৰে চোৱা ৰাউণ্ড হৈ আছে। আৰু ইয়াতে আছে কি জাইলেম আৰু ফ্লয়েম, এনেকুৱা জাইলেম আছে আৰু তাৰ তলত সৰু সৰু এনেকৈ ফ্লয়েমসমূহ আছে। আৰু জাইলেম আৰু ফ্লয়েমৰ মাজৰ পৰা কিছুমান মজ্জা ৰশ্মি ওলায়, আৰু এই মাজৰ যি খালী অংশ আছে সেইটো অংশক কি কোৱা হয়, মজ্জা বা পিত্ত বুলি কোৱা হয়। এতিয়া এইটো চিত্ৰত চোৱা প্ৰায় একে হয় গোটেইখিনি, ইয়াতে আৰু কিছুমান অংশ পাবা। এইটো চোৱা একেবাৰে বাহিৰৰ তৰফ যিটো বহিস্থক হয় এইবোৰ হৈছে অধিৰম, হয়নে? তাৰ ভিতৰত এইখিনি কলা আছে সেইখিনি কোৱা হয় কলেনকাইমা। কলেনকাইমাৰ ভিতৰৰ অংশ হৈছে জীৱিতক বা পেৰেনকাইমা। পেৰেনকাইমাৰ ভিতৰত এইখিনি অংশ য'ত কোনো ধৰণৰ কোষ মধ্যৱৰ্তী স্থান নাই, য'ত কোষসমূহ এটাই আনটোৰ সৈতে একেবাৰে লগ লাগি আছে, এইখিনি অংশক কোৱা হয় কি অন্তস্তক। আৰু অন্তস্তকৰ ভিতৰতে আছে কিছুমান পৰিস্তম্ভ যাৰ পৰা জাইলেম আৰু ফ্লয়েমসমূহৰ সৃষ্টি হয়। এইবোৰ চোৱা এনেকৈ জাইলেম আছে, তাৰ ভিতৰে এইবোৰ হৈছে ৰঙা ৰঙৰ যিবোৰ আছে সেইবোৰ হৈছে জাইলেম, আৰু এইবোৰ হৈছে ফ্লয়েম। ইয়াতে কেম্বিয়াম আছে, যেতিয়া কেম্বিয়াম থাকে তাৰ পৰা কি হয়, গৌণ বৃদ্ধি হয়, গৌণ জাইলেম আৰু গৌণ ফ্লয়েম সৃষ্টি হয়। চ' ইহঁতৰ দ্বিবীজপত্ৰী কাণ্ডত কি থাকে, কেম্বিয়াম থাকে, আৰু কেম্বিয়াম থাকিব মানে কি ইয়াতে গৌণ বৃদ্ধি হ'ব, গৌণ জাইলেম গৌণ ফ্লয়েম এইবোৰৰ সৃষ্টি হ'ব, হয়নে? তাৰপিছত এইটো চোৱা এইবোৰ হৈছে আদি জাইলেম। এই আদি জাইলেমবোৰৰ পৰা কি হয়, অনুজাইলেম এইবোৰ সৃষ্টি হয়। আৰু এইটো হৈছে মজ্জা, যিটো একেবাৰে মাজৰ অংশ থাকে, সেই মজ্জা অংশটো হৈছে এইখিনি। চ' মজ্জা অংশটো এইবোৰ মজ্জাত যিবোৰ কোষ আছে সেইবোৰ হৈছে কি পেৰেনকাইমা কোষ। মজ্জাসমূহ পেৰেনকাইমা কোষৰ দ্বাৰা গঠিত হয়। ইয়াতে চোৱা এতিয়া কোনটো অংশৰ কি কাম হয়, এতিয়া চিত্ৰৰ পৰা বুজি পাইছা কোনটো অংশ ক'ত থাকে, ৰাইট? চ' আমি একেবাৰে যিটো বাহিৰৰ তৰফ আছে, কুমলীয়া কাণ্ড এটা চালে একেবাৰে বাহিৰৰ তৰফটোত আমি কি পাম, এটা ৰক্ষাকাৰী তৰফ দেখিবলৈ পাম, যি এখন পাতল উপচৰ্মীয় বা কিউটিকেল আৱৰণৰ দ্বাৰা আবৃত, য'ত অধিৰমযুক্ত হয়। এইবোৰ চুলি সদৃশ, এইবোৰ হৈছে কি অধিৰমযুক্ত, আৰু কিছু পৰিমাণে ইহঁতে পত্ৰৰন্ধ্ৰ ধাৰণ কৰিব পাৰে। চ' ইয়াতে কি থাকে, কিছু পৰিমাণে পত্ৰৰন্ধ্ৰ থাকে, পত্ৰৰন্ধ্ৰ থাকে। বহিস্থক আৰু পৰিস্তম্ভ বা পেৰিচাইকেলৰ মাজত থকা বহুতৰপীয় কোষসমূহে এটা কৰ্টেক্স গঠন কৰে। কৰ্টেক্সেও প্ৰতিৰক্ষা দিয়ে, প্ৰটেকশ্যন দিয়ে, ইনফেকশ্যন হ'বলৈ নিদিয়ে। ই তিনিটা উপমণ্ডলৰ দ্বাৰা গঠিত। বহিস্থকৰ ঠিক তলতেই বাহিৰৰ অধস্তক বা হাইপোডাৰ্মিছ কেইটামান কলেনকাইমা কোষৰ দ্বাৰা গঠিত হয়, যিয়ে কুমলীয়া কাণ্ডক শাৰীৰিক শক্তিৰ যোগান ধৰে। চ' আমি অধস্তক অংশ পাইছিলোঁ, চ' অধস্তক অংশ আমি পাইছিলোঁ। অধস্তক অংশত কি থাকে, কলেনকাইমা কোষ থাকে, ৰাইট? যিবোৰ এইটো হৈছে কি আমাৰ অধস্তক, এইখিনি অংশ এইবোৰ হৈছে কি অধস্তক। অধস্তকত যি কলেনকাইমা কোষ থাকে, কলেনকাইমা কোষৰ কাৰণে ই অলপমান মুভমেণ্ট কৰিব পাৰে, আৰু ই কুমলীয়া কাণ্ডক শক্তিৰ যোগান ধৰে। তাৰমানে যিটো বহিস্থক আছে সেইটোৱেতো ছাপোৰ্ট দিয়ে, কিন্তু অধস্তকে কিছুমান এডিশ্যনেল ছাপোৰ্ট প্ৰভাইড কৰে। অধস্তকৰ তলত ঘূৰণীয়া আকাৰৰ পাতল কোষবেৰৰ কোষ মধ্যৱৰ্তী স্থানযুক্ত পেৰেনকাইমা কোষৰ দ্বাৰা গঠিত কৰ্টেক্স স্তৰ থাকে। চ' ইয়াৰ ভিতৰত এটা কৰ্টেক্স স্তৰ থাকে। পেৰেনকাইমা যিটো অধস্তক আছে তাৰ ভিতৰতে এটা কৰ্টেক্স থাকে। কৰ্টেক্স এটা ডাঠ তৰফ হয়। কৰ্টেক্সৰ একেবাৰে শেষৰ তৰফক অন্তস্তক বুলি কোৱা হয়, আৰু আমি জানো যে অন্তস্তকত কোনো ধৰণৰ কোষ মধ্যৱৰ্তী স্থান নাথাকে, কোষসমূহ এটাই আনটোৰ সৈতে অতি ঘনকৈ লগ লাগি থাকে। অন্তস্তকৰ কোষবোৰ শ্বেতসাৰ কণাৰে পৰিপূৰ্ণ, আৰু ই কোষৰ তৰফক শ্বেতসাৰ আচ্ছাদ বুলিও জনা যায়। চ' এই যিটো অন্তস্তকৰ তৰফ আছে ইয়াত যথেষ্ট পৰিমাণে শ্বেতসাৰ বা ষ্টাৰ্চ আছে, আৰু সেইকাৰণে ইয়াক শ্বেতসাৰ আচ্ছাদ বা শ্বেতসাৰ তৰফ বুলিও কোৱা হয়।
অন্তস্তকৰ ভিতৰ ফালে ফ্লয়েম কোষৰ বাহিৰ ফালে অৰ্ধচন্দ্ৰাকৃতিৰ স্লেৰেনকাইমা কোষৰ থোপ বা গঠনসমূহক পেৰিচাইকেল বা পৰিস্তম্ভ বুলি কোৱা হয়। তাৰপিছত যিটো অন্তস্তকৰ ভিতৰৰ যিটো তৰপ আছে সেইটো তৰপ হৈছে পৰিস্তম্ভ, যাৰ পৰা সংবহন কলা জাইলেম আৰু ফ্লয়েমৰ সৃষ্টি হয়। সংবহন কলাৰ মাজত অৰীয়ভাৱে সজ্জিত পেৰেনকাইমা কোষৰ তৰপকেইটাই মজ্জাৰশ্মি গঠন কৰে। আৰু আমি চাইছিলোঁ যে পেৰেনকাইমা, জাইলেম আৰু ফ্লয়েম ৰিং আকৃতিত সজ্জিত হৈ থাকে আৰু ইহঁতে মজ্জাৰশ্মিও গঠন কৰে। দ্বিবীজপত্ৰী উদ্ভিদৰ কাণ্ডত কিছু সংখ্যক সংবহন কলা বলয় আকাৰে সজ্জিত হৈ থাকে আৰু এনে সংবহন কলাৰ সাজন দ্বিবীজপত্ৰী উদ্ভিদৰ কাণ্ডৰ চৰিত্ৰ। ইয়াতে সংবহন কলাসমূহ বলয়, তাৰমানে ৰিং আকৃতিত যে সজ্জিত হৈ থাকে, এইটোৱে হৈছে দ্বিবীজপত্ৰী উদ্ভিদৰ কাণ্ডৰ এটা বৈশিষ্ট্য, এটা স্পেচিয়েল চৰিত্ৰ, যিটো হয়তো আমি একবীজপত্ৰী বা দ্বিবীজপত্ৰীৰো বাকী অংশ পাত বা মূলৰ ক্ষেত্ৰত আমি দেখা নাপাওঁ। আমি মূলতো দেখা পোৱাই নাই, হয়তো পাততো নাই। এইটোৱে হৈছে ইয়াৰ স্পেচিয়েল চৰিত্ৰ। প্ৰত্যেক সংবহন কলাৰ সহস্ত বা সংযুক্ত মুক্ত আৰু ইয়াৰ আদি জাইলেম অন্তৰ্মুখী হিচাপে সংগঠিত হয়। মুক্ত মানে কি? ইয়াতে কেম্বিয়াম আছে, ৰাইট? মুক্ত মানে হৈছে কি য'ত কেম্বিয়াম থাকে আৰু কেম্বিয়ামৰ দ্বাৰা গৌণ বৃদ্ধি হয়, গৌণ জাইলেম আৰু গৌণ ফ্লয়েমৰ সৃষ্টি হয়। বহুতো ঘূৰণীয়া স্পষ্ট কোষ মধ্যৱৰ্তী স্থানযুক্ত পেৰেনকাইমা কোষেৰে মধ্যাংশত থাকি মজ্জা গঠন কৰে। তাৰপিছত কি হয়, একেবাৰে মাজত পেৰেনকাইমা কোষৰ দ্বাৰা মজ্জা গঠন হয়। মজ্জা বা যাক ইংলিছত পিট বুলি কোৱা হয়, সেইটো পেৰেনকাইমাৰ দ্বাৰা গঠিত হয়। আৰু পেৰেনকাইমা থাকি মানে কি তাতে কি হ'ব, খাদ্য সঞ্চয় হ'ব। এইটো হৈছে বেচিকেলি আমাৰ দ্বিবীজপত্ৰী উদ্ভিদৰ কাণ্ডৰ আভ্যন্তৰীণ গঠন। আজি ভিডিঅ' ইয়াতে সামৰোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।